বিদ্যুৎ বিভাগ হায় 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 বিদ্যুৎ বিভাগৰ কাম নাই আজি সমগ্ৰ জিলা ছাত্ৰ সন্থাই স্মাৰ্ট মিটাৰ অতিসহ্যৰ ওপৰত বিৰোধ কৰি অসম চৰকাৰৰ বিৰোধিতা কৰি বিদ্যুৎ শক্তি বিভাগৰ বিৰোধিতা কৰি আজি আমি কামৰূপ জিলা ছাত্ৰ সন্থাই আমিনগাঁৱৰ এই বিদ্যুতৰ এই মহাপ্ৰবন্ধক কাৰ্যালয়ত আমি সহকাৰী মহাপ্ৰবন্ধক কাৰ্যালয়ত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ইয়াৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ এটা স্মাৰ্ট মিটাৰ আচলতে বিদ্যুৎ বিভাগটোৱে স্মাৰ্টনেছটো ক'ত দেখাব লাগিছিলে। তেওঁ এটো বৰষুণ পৰাৰ লগে লগে বিদ্যুৎ নাটানি তাৰ সমান্তৰালভাৱে তেওঁলোকে স্মাৰ্ট মিটাৰৰ জৰিয়তে এটা বস্তু তেওঁলোকে কৰিছে, স্মাৰ্ট মিটাৰৰ পৰা সাধাৰণ জনসাধাৰণৰ পকেটৰ পৰা স্মাৰ্টলি তেওঁলোকে পইচা নিয়াৰ যি ধৰণৰ ব্যৱস্থা কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ। আমি কঠোৰভাৱে আমি সুকিয়াই দিছোঁ যে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰৰ যি ধৰণৰ অতিসাহ্য ৰোধ হ'ব লাগিব। যেতিয়ালৈকে ৰোধ নহয় আমি সদৌ অসম ছাত্ৰ সন্থা নীৰৱে বহি নাথাকোঁ। আৰু শক্তি বিভাগৰ যিখন দায়িত্বত মন্ত্ৰীগৰাকী আছে, যিগৰাকী মন্ত্ৰী আছে, নীৰৱ ভূমিকা থকা মন্ত্ৰীগৰাকী, অকৰ্মণ্য মন্ত্ৰীগৰাকী পদত্যাগ দাবী জনাইছোঁ। এগৰাকী মন্ত্ৰীয়ে আজিলৈকে মানুহৰ ইমান জনসাধাৰণ ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছে, সাধাৰণ জনসাধাৰণে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, তাৰ কথাটো তেখেতে নীৰৱতা ভূমিকা গ্ৰহণ কৰা বিষয়টোৱে অতিকে চিন্তাৰ কথা। আচলতে এইখন চৰকাৰে কেৱল মাত্ৰ তেওঁলোকে ধনিক শ্ৰেণীক আচলতে তেওঁলোকে এনেকুৱা ধৰণৰ স্মাৰ্ট মিটাৰৰ নামত একাংশ দালালক একাংশ উদ্যোগপতিক তেওঁলোকে যি ধৰণৰ বৰবিৰা পাৰি দিছে তাক আমি ধিক্কাৰ জনাই আমি কামৰূপ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কিছুদিন পূৰ্বে যেতিয়া শেষবাৰৰ কাৰণে বিদ্যুতৰ মাচুল বৃদ্ধি কৰা কথা যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিজকে তেওঁ শক্তিশালী মুখ্যমন্ত্ৰী বুলি তেওঁ প্ৰকাশ কৰে, তেওঁ ক'ব বিচাৰিছে যে অসমখনক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত তেওঁ এখন কৰিব বিচাৰিছে। সেইখন মুখ্যমন্ত্ৰীৰ দিনত তেওঁ এনেকুৱা ধৰণৰ যি ধৰণৰ কথা কৈছে যে তেওঁ কৈছে যে অক্টোবৰ মাহৰ পৰা বিদ্যুতৰ মাচুল হ্ৰাস হ'ব। কেতিয়ালৈকে হ্ৰাস হ'ব? আমিতো যোৱা মাহত আৰু বিদ্যুতৰ বিল আহিছে। যিঘৰ পৰিয়ালত 200 টকা বা 300 টকা বিল আহিছিলে সেই ঘৰ পৰিয়ালতে 700-600 টকালৈ বিল আহে। আটাইতকৈ ধিক্কাৰ জনাইছোঁ। আচলতে চৰকাৰখনৰ কাম নাই, এই বিভাগটোৰ কাম নাই, আচলতে বিভাগটো তেওঁলোকে নাকি লগাব পৰা নাই শক্তি মন্ত্ৰীগৰাকীয়ে। আমি ধিক্কাৰ জনাইছোঁ। এই স্মাৰ্ট মিটাৰৰ নামত অতিসহ্য বন্ধ হ'ব লাগিব। যেতিয়ালৈকে বন্ধ নহয় আমি সদৌ অসম ছাত্ৰ সন্থাই কিন্তু নীৰৱে বহি নাথাকোঁ। বিদ্যুতৰ লুকাভাৱে এতিয়াও কমা নাই। সেইটোতো হয়ে। এটোপাল বৰষুণ পৰিলে জানো বা বিদ্যুৎটো এনেকুৱা মই কৈছোঁৱে যে স্মাৰ্ট মিটাৰ স্মাৰ্টনেছটো ক'ত দেখুৱাব লাগিছিলে। বিভাগটোৱে স্মাৰ্টনেছটো দেখুৱাব লাগিছিলে যে বিদ্যুৎ এটোপাল বৰষুণ পৰাৰ লগে লগে তেওঁলোকৰ বিদ্যুৎটো কৰ্তন, ৰ'দটো বেছি হ'লে বিদ্যুৎটো কৰ্তন। আচলতে কি হৈছে এইটো? ঢেকু ভাওনা হৈছে, কিন্তু তাৰ ওপৰত ভোটৰ ওপৰত দাবা পৰা দি তেওঁলোকে আকৌ বিদ্যুতৰ মাচুল দিনক দিনে হুৰাহুৰে বৃদ্ধি কৰিছে। ধিক্কাৰ জনাইছোঁ। আমি গৰিহণা দিছোঁ যেতিয়ালৈকে স্মাৰ্ট মিটাৰ অতিসহ্য বন্ধ নহয় তেতিয়ালৈকে আমি সদৌ অসম ছাত্ৰ সন্থাই নীৰৱে বহি নাথাকোঁ।